হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি আহিছোঁ অম্বুবাচী মেলাত। তো যোৱা আৰম্ভ কৰিছোঁহে, কিন্তু চেণ্ডেল নিব নিদিয়ে। তো চেণ্ডেল থৈ আছোঁ বাবু আৰু মই। চেণ্ডেলবিলাক কেনেকৈ আলে আলে থৈ দিছে চাওকচোন। এই চবে মালা গাঁঠি থৈ দিছে। বাবু এইফালে মোৰ আগত তাৰ আগত মালা গাঁঠি থৈ দিছে। ইয়াৰ পৰা যাত্ৰা কৰিম। আমি মানে মেইন গেটেদি যোৱা নাই, এইটো বেলেগ এটা গেট ন বাবু। এইটো গেটেদি বাৰু মই আহি পোৱা নাছিলোঁ। এইফালে দিয়ে চব মানুহ আহিছে কাৰণে আমি ইফালেদি গৈ আছোঁ। ইফালেদি কিন্তু মই আহি পোৱা নাই। ইফালেদি বোলে শ্বৰ্টকাট হয়, সকলো মানুহবিলাকে যাই আছে। তো আমিও পিছে পিছে গৈ আছোঁ। যাত্ৰা আৰম্ভ কৰিছোঁ আৰু গাইজ মেইন গেটটোৰে অহা নাই, ইফালেৰে আহিছোঁ। পাছফালে কিমান মানুহ আছে। আৰু এইবাৰ এনেই আমি আগবেলা আহোঁ, এতিয়া পিছবেলা আহিছোঁ। ৰাতিয়ে হৈ যাব কিজানি, নাজানো কিমান দেৰি হয়। আহিছিলোঁ তো এইটো ৰাস্তা পালোঁ। আমাৰ তাৰমানে বহুতখিনি শ্বৰ্টকাট হৈ গ'ল এইফালেৰে। শ্বৰ্টকাট হৈ আমি আকৌ মেইন ৰাস্তাই পালোঁ। আগফালে একোৱে দেখা নাপায়। অ' ৰাম, কিমান মানুহ! বাপৰে, আগফালে একোৱে নেদেখি গাইছ। তো বহুত বেছি ভালো লাগিছে। এতিয়া যাত্ৰা জাষ্ট আৰম্ভ কৰিছোঁহে আমি। আৰু এইবাৰ মই বাবুৰ লগত আহিছোঁ, বাবু আৰু মই আহিছোঁ। আৰু তো ইয়াতে শিবিৰবিলাক আছে, পানী, চৰবত, নানান ধৰণৰ খাদ্য সকলো যোগান ধৰে। তো আমি ফাৰ্ষ্ট পানীৰে আৰম্ভ কৰিছোঁ, পানী লৈছোঁ, তাৰপিছত আগবাঢ়ো আৰু পানী খাই লৈ। নানান ধৰণৰ শিবিৰ আছে, পানী কিবা কিবি চৰবত চব দি আছে। খাই পেলাই খাৱা যাওঁ হা নাপাওঁ। ইয়াতে চৰবত দিছে, চৰবত ল'লোঁ। চৰবত খালোঁ, খাই যাত্ৰা আৰম্ভ কৰিছোঁ। কেই ঘণ্টালৈকে ঠিক নাই। আৰু সকলো মানুহ একেলগে যাই আছোঁ, বহুত ভাল লাগিছে গাইছ। মানে যোৱাবাৰ অহা নাই, যোৱাবাৰ আগৰবাৰ আহিছোঁ আৰু এইবাৰ আহিলোঁ। যাই আছোঁ গাইজ। আৰু মানে ইয়াতে সকলো পানীৰ সুবিধা, ঔষধৰ, খোৱা লোৱাৰ সকলো আছে। মানে কাৰোবাৰ যদি কিবা হয় তাৰ কাৰণে ডক্তৰৰ ব্যৱস্থা আছে, চব আছে। আৰু মানে কি আজি আমি যিদিনা আহিছোঁ, আজি হ'ল মঙলবাৰে আহিছোঁ আৰু অহাকালি আছে, তাৰে পাছত শেষ হ'ব। আৰু মানে মোৰ মানে ৰাতি কামাখ্যা মন্দিৰটো চোৱাৰ কাৰণে এটা হেঁপাহ আছিল মনত, যে মই ৰাতি যাম। দিনততো বহুত আহি পাইছোঁ, ৰাতিৰ দৃশ্যটো মই কামাখ্যা মন্দিৰ দেখি পোৱা নাছিলোঁ। তো বহুত আশা আছিল আৰু আজি আশাটো পূৰণ হ'ব গৈ আছে। তাতে বাবুৰ লগত অম্বুবাচী মেলাত আহি পোৱা নাছিলোঁ, তাৰ লগত আহি পোৱা নাছিলোঁ, বাইদেউহঁতৰ লগতে আহোঁ। এইবাৰ সেইটো আশাও পূৰণ হ'ব কিজানি পাইছোঁ, আশাটো পূৰণ হ'ব যেন পাইছোঁ। আৰু বাবু আৰু ময়ে আহিছোঁ গাড়ী। ৰাতি হ'লেও ইয়াতে থাকি দিম আৰু এনে কোনো কথা নাই। কেনে লাগছে বৌ? কেনে লাগছে? গৰম লাগছে। দিনত আহিলেতো আৰু গৰম পালোঁ। আমি এতিয়া আহিছোঁ, সিমানো গৰম নাই, কিন্তু মানুহৰ গৰমটো আছে নে? ইমান মানুহ, সেই মানুহৰ হাৱা বতাহ নালাগে নে গাতটো, মানুহৰ গৰমটো বেছি গৰম লাগে। তামান মানুহ আৰু ভালো লাগিছে। এইবিলাক পাৰি দিয়াৰ কাৰণে বহুত সুবিধা হৈছে খোজ কাঢ়িবৰ কাৰণে। আমি যোৱাবাৰ আগৰবাৰ আহোঁতে তেনেকৈ পাৰি দিয়া নাছিল, গৰমতে খোজেই কাঢ়িব পৰা নাছিলোঁ। আপোনালোকে মানুহ চাওক, একদম সিফালৰ পৰা তেনে চাওক মানুহ। আমি ইয়াত এতিয়া কুলফি খাব ৰখিছোঁ। কুলফি খাবা বাবু? য'তে ত'তে জিতি খাবা নহয় ন? অঁ, য'তে ত'তে জিতি খাবা গাইছ। মানে অলপ হেয়ে লাগে, তথাপি ভাবি কুলফি খাম বুলি কয়, ময়ো ক'লোঁ খাম আৰু। ইয়াতে ৰৈছোঁ এতিয়া কুলফি খাব, আৰু মানুহৰ ভিৰ বাপৰে নক'ব। কোনোদিনো কমেই নহয়, অলপ কম হ'লে ভাল লাগি যায়, বেছি হ'লে ঠাণ্ডা আৰু চিপছ লৈছোঁ খোৱাৰ কাৰণে। চাই আছোঁ
আৰু মানুহৰ ভিৰ বেছিকৈ খোজ পাতিবই পৰা নাই আৰু এখোজ দুখোজকৈ কিবাকৈ যাই আছোঁ আৰু গাইজ মানুহৰ মাজত এনেকৈ ৰখাই থৈ দিছে এটা জেগাত ৰখিলোঁ আধা ঘণ্টামান এবাৰ আকৌ আধা ঘণ্টামান ৰখাই থৈ দিছে আধা ঘণ্টা মানে কিমান গম নাপাওঁ আৰু কিমান টাইম আধা ঘণ্টামান হ'লে ৰখিবৰ কাৰণে আৰু বা কিমান টাইম হয় দেখা পাইছেনে গাইজ এনেকৈ মানুহ লাগি আছে গাত বাপ্পাৰে গৰমত যি হেঁচা ঠেলা লাগে গাইজ উশাহ দুটানে বন্ধ হৈ যাব এনে লাগে গাইজ বাপৰে সেইবোৰৰ পৰা ৰখাৰ পাছত এতিয়া আকৌ খুলি দিছে গাইজ সেইবোৰৰ পৰা আৰু ৰখালে আৰু মানে দিনৰ পৰা ৰাতি হৈ গ'ল এতিয়া যাই কিমান পাইছোঁ নিজেই নাজানো আৰু কি ৰাস্তা কোনফালেদি যাই আছে মানুহ যাই আছে পাছে পাছে যাই দিছিলে আকৌ বন্ধ কৰি দিলে 1 মিনিটো খোজ নাকাঢ়িলোঁ আকৌ বন্ধ কৰি দিছে আৰু ৰাস্তা চেঞ্জ কৰি দিছে সেইফালে নহয় এইফালেৰে ৰাস্তা কৰি দিছে এনে যাব লাগে এইফালেৰে কিন্তু এইফালেৰে যাব লাগিব পৰিৱেশটো কি মজা লাগিছে গাইজ কষ্টটো ফিলে হোৱা নাই মানে সকলোৱে ৰখি আছে যিমান দেৰি হয় হ'ব আৰু মানে কষ্ট যে হৈছিলে সেইটো লগাই নাই আৰু গাইজ বিস্কুট বিলাই আছে ইয়াতে এটা লৰো ল'ব গাইজ এইবাৰ ৰাস্তা চেঞ্জ কৰিছে কাৰণ সেইটো ৰাস্তা বহুত মানে হেৰি হয় মানে ঠেক হয় কাৰণে দুটা যাবৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে ঠেক হয় কাৰণে এইবাৰ এইটো মানে যোৱা কৰি দিছে মই চিকিউৰিটি গাৰ্ডত য'ত থাকে আৰু গাৰ্ডনে NCC থাকে সুধিলোঁ এইটো ৰাস্তা কৰি দিছে আৰু 2 কিলোমিটাৰমান আছে ইমান দীঘল হৈছে আগতে সেইটো দি গ'লে ইমানো দীঘল নাপায় কিন্তু এতিয়া সেই তেতিয়াৰ পৰা আহি আছোঁ যাই ব্ৰিজ আগৰ পৰাই আছে নে এতিয়াই বনাই দিছে নাজানো মস্ত ডাঙৰ ব্ৰিজ নতুন বাবু যাই আছে আৰু একদম গুৱাহাটীখন মজা লাগিছে ইয়াৰ পৰা চাওক মন্দিৰৰ নতুন নতুন জেগা দেখি আছোঁ এইবিলাক জেগা দেখাই নাই এইবাৰ ৰাস্তা চেঞ্জ কৰাই এইবিলাক দেখিছোঁ কোনফালে কোৱান দি আহিছোঁ নাজানো আৰু গাইজ যিফালে দেখুৱাই আছে সিফালে আহি আছোঁ আৰু বা কিমান আছে গাইজ পোৱাই নাই দেখা পাইছে না আপ গাইজ ইমান ওপৰলৈকে উঠি আহিব লাগে মানুহবিলাকৰ এইখিনি লৈকে অহালৈকে মানে মানুহৰ অৱস্থা বেয়া হৈ গৈছে মানে বহুত বেয়া অৱস্থা চবৰে হৈছে আৰু ইয়াতে আৰু তাতে আৰু ৰখাই দিলে অৱস্থা গাইজ বাপৰে হামি জামি অৱস্থা নাই গাৰ পৰা জুই ওলাই আছে ভালে ভাবোঁ তাৰো অৱস্থা বেয়া তাকে যায়ে পোৱা নাই আহিম কেতিয়াই গাইজ 3 ঘণ্টাৰো বেছি খোজকাঢ়িলোঁ কাঢ়ি পেলাই এইখিনি পৰ্যায় পাইছোঁ নাজানো ইফালে মন্দিৰ ক'ত আছে গম নাপাওঁ আৰু যিফালে লৈ যাই আছে সিফালে যাই আছোঁ আৰু সেইফালে এবাৰ চিৰি বগাব লাগিব চিৰিত মানুহ একদম উলমালমি দি আছে 7টা বাজিল গাইজ মানে বাজেই আৰু অলপ টাইম আছে কিন্তু যায়ে পোৱা নাই এতিয়ালৈকে মন্দিৰ এনেকুৱা ঘুমাইছে বাপৰে কেনেকুৱা কেনেকৈ ৰাস্তা কৰি দিছে খোজে কাঢ়ি আছোঁ 1 ঘণ্টাৰ অন্তত গাইজ শান্তি পাইছোঁ আৰু গেটটো 4 ঘণ্টা পুৰা কণ্টিনিউ খোজ কঢ়াৰ পাছত শান্তি কিবাকৈ মন্দিৰ পালোঁ তাকো মানে পাইছোঁ আৰু বুলি ধৰোঁ আৰু 2 খোজমান পাছত মন্দিৰে পাম মানে বহুত বেছি শান্তি লাগিছে আমিতো ক'তো বাটত ৰোৱাই নাই যদি বাটত ৰ'লোঁ হয় আমাৰ 6 ঘণ্টা 7 ঘণ্টামান লাগিছে অ' ভগৱান কি শান্তি বাপৰে বা এতিয়া সেৱা কৰিব আহিছোঁ ইয়াতে সেৱা কৰিব মানুহ চাওক বাপৰে সেৱা কৰিলোঁ এতিয়া মানুহবিলাক যাই আছে তাৰে পাছে পাছে যাই আছোঁ আৰু এইফালে মন্দিৰ কেনেকুৱা এটা শান্তি লাগি গৈছে ইমান টাইম খোজ কাঢ়িছোঁ যদিও গাইজ এতিয়া মন্দিৰটোত আহি পাই মানে পুৰা শান্তি আৰু মানে চকুন বুলি যে কয় সুখ ক'তো নাই এনেকুৱা সুখ বাপৰে ওপৰতে আছোঁ গাইজ ধুনীয়াকৈ বস্তু চাই আছোঁ কাৰণ ইমান ৰাতি হৈ গ'ল ঘৰত যোৱাটোতো নহ'বই ইয়াতে থাকিম আৰু চাহ কাপ খাব পাৰে শান্তি ঠাণ্ডা বহুত খালোঁ যিমান ঠাণ্ডা নাখালেও চাহ কাপ খাব পালে ভাল লাগে গাইজ এতিয়া কি হ'ল মানে আমি মানে এই ৰাস্তাৰ কাষতে এনেকৈ থাকিম আৰু ৰাতিটো পাৰ কৰি দিম কাৰণ এতিয়া 9টা বাজে 9টা বাজিলে মোক সি মানে তেনেকৈ লৈ যাব মানে ইমান দূৰ আমাৰ ঘৰলৈকে বহুত বেছি ভয় কৰে আৰু আমাৰো ভয় লাগে ৰাতি ইয়াতে কিমান লাখ লাখ মানুহ ছাইডত ধুনীয়াকৈ বহি পেলাই হেৰি কৰিম আৰু মানে আজি পোহাৰ হোৱালৈকে বাটি চাম আৰু 4টা মানত গুচি যাম অকণমান পোহাৰ হ'লেহে তেনেকুৱা কৰিম গাইজ ভিডিঅ'টো আজি মানে কামাখ্যা মন্দিৰ ইয়াতে শেষ কৰিলোঁ যদি ভাল পালে মোৰ মানে পেজটো ফ'ল' কৰি দিব যিসকলে ফেচবুকত চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে ইউটিউবত চাই আছে আৰু সকলোকে কামাখ্যা মাই কুশলে ৰাখক তাকে আশা কৰিছোঁ গাইজ আজিলৈ বাই বাই